হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট অভদ্ৰ অসভ্য কথাবোৰ কৈ নিজকে ডাঙৰ হিন্দু নেতা হিচাপে ৰাইজৰ মাজত প্ৰমাণিত কৰিবলৈ বিচাৰে আৰু নিজৰ ব্যক্তিগত কেলেংকাৰী লুকাবলৈ বিচাৰে। যিহেতু আমি ইমান দিনৰ পৰা হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ তেখেতৰ গোটেই যে কেলেংকাৰীবোৰ যে আমি ৰাইজৰ মাজত যে ফাদিল কৰিছোঁ আৰু কৰিবলৈ গৈ আছোঁ সেইখিনি কথা লুকাবলৈ তেওঁ নিজকে মানে ছুপাৰ হিন্দু নেতা হিচাপে প্ৰমাণিত কৰিবলৈ বিচাৰে। এতিয়া মই প্ৰশ্ন কৰোঁ যে তেওঁ হিন্দু নেতা হ'বই নোৱাৰে। তেওঁ যদি গৰু চিণ্ডিকেট চলায় তেওঁ কেতিয়াও হিন্দু নেতা হ'ব নোৱাৰে। তেওঁ যদি কয়লা চিণ্ডিকেট চলায় তেওঁ হিন্দু নেতা হ'ব নোৱাৰে। যদি তেওঁ ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচাৰে, বাক স্বাধীনতা নাইকিয়া কৰিবলৈ বিচাৰে, নিজৰ সমালোচনা শুনা তেওঁলোকৰ ধৈৰ্য নাই, তো তেওঁ হিন্দু নেতা হ'ব নোৱাৰে। আৰু সেইকাৰণে তেওঁ যিমানে কথা কিয় কৰি নাথাকক ৰাইজে জানে যে তেওঁ শংকিত চৰকাৰ যাবগৈ আৰু চৰকাৰ যোৱা মূল কাৰণ হ'ল তেওঁ ব্যক্তিগত কেলেংকাৰী আৰু পৰিবাৰৰ কেলেংকাৰী। আৰু সেইকাৰণে নিজকে বচাবলৈ আজি আবোল তাবোল কথাবোৰ কৈ আছে। ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আজি আমাৰ অসমৰ ভিতৰত আমি এজনো অবৈধ বাংলাদেশী নাগৰিক আমি নিবিচাৰোঁ। আৰু চৰকাৰৰ ওচৰত যোৱা 10 বছৰ আছিল। এই 10 বছৰৰ ভিতৰত 16 মে' পিছত তালি টোপোলা বান্ধি অবৈধ বাংলাদেশী মানুহক যে পঠোৱা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, নিশ্চয় স্বয়ং প্ৰধানমন্ত্ৰীয়ে দিছিল, তাততো বিফল হ'ল। তেওঁলোকতকৈ বেছিতো আমি আমাৰ UPA দিনত প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া চৰকাৰ দিনত আমি বৰ্ডাৰ ফেন্সিঙৰ কাম বেছিকৈ কৰিছোঁ আৰু অবৈধ বাংলাদেশী মানুহক ডিপৰ্ট কৰাও কাম আমি বেছি কৰাই দেখিছোঁ। তেওঁলোকৰ কথা বেছি, কাম তেওঁলোকে আমাৰ 0.5% তেওঁলোকে কামখিনি কৰা নাই। তো সেইকাৰণে এতিয়া হিন্দু নেতাৰ ওপৰত হিন্দু ৰাজনীতি কৰিবলৈ বিচাৰে। যেতিয়ালৈকে গৰু চিণ্ডিকেটৰ পৰা পইচা ল'ব, গৰু চিণ্ডিকেট কৰা মানুহক মন্ত্ৰী বনাব, গৰু চিণ্ডিকেট মানুহসকলক তেওঁলোকে টিকেট দিব, তেওঁ কেতিয়াও হিন্দু নেতা হ'ব নোৱাৰে। যেতিয়ালৈকে তেওঁ সহ্য নাই, সত্য শুনিবলৈ সহ্য নাই আৰু দমন আৰু দাদাগিৰিৰ ওপৰত চলে, এইবাৰ আমি তেখেতৰ দাদাগিৰি বন্ধ কৰিবলৈ গৈছোঁ। এইবাৰ আমি তেখেতৰ এই নিৰ্বাচনত ৰাইজে অসমৰ জনসাধাৰণে এতিয়া ভয় নকৰে। হু ইজ হিমন্ত বিশ্ব শৰ্মা সকলৰ মুখখন ওপৰত এইবাৰ অসমৰ জনসাধাৰণে তেখেতৰ দাদাগিৰি বন্ধ কৰিব। জন্মদিনৰ বাবে ব্যক্তিগতভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। স্বাস্থ্য সুস্থ হৈ থাকক। চৰকাৰ পিছত গৈ যাবলগীয়া আছে। যে এজন ৰাজনীতিবিদৰ যেতিয়া তেওঁৰ হাতৰ পৰা ক্ষমতা গুচি যায়, আটাইতকৈ মানসিকভাৱে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰে, শাৰীৰিকভাৱে প্ৰভাৱ পৰে। ক্ষমতা যোৱাৰ পিছতো তেওঁ সুস্থ হৈ থাকক, সেয়া মই কামনা মোৰ ফালৰ পৰা জনাইছোঁ। মোক সেইখিনি কথা ক'লোঁ, মই তাতে ক'লোঁ। মই সেইখিনি এতিয়া মই মিডিয়াত ক'ম নেকি কওকচোন, কিমান চিট আমি দিম জানে। কিন্তু এটা কথা ঠিক, এতিয়াতো মুখ্যমন্ত্ৰীয়ে নিজে আলোচনা নকৰাকৈ চিটৰ ঘোষণা কৰিছে। 1.5 গাঁও তেওঁলোকে চিটৰ ঘোষণা কৰিছে। তো আমিতো তেওঁলোকৰ দলৰ ভিতৰত মাৰপিট আৰম্ভ হৈ গৈছে আৰু পৰৱৰ্তী আমি নিজৰ ফালৰ পৰাতো আমি চিট ঘোষণা কৰা নাই। আমি যিদৰে বিজেপি দল নিজৰ কোalitionৰ ভিতৰত আটাইতকৈ বিশাল দল, আমিও নিজৰ বিৰোধী দলৰ মাজত আটাইতকৈ বিশাল দল। কিন্তু বিজেপিয়ে আলোচনা নকৰাকৈ চিট ঘোষণা কৰি দিছে, আমি কৰা নাই। আমি বিৰোধীসকলক সন্মান কৰোঁ, তেওঁলোকে অগপ দলটোক সন্মান নকৰে। য'ত চিটিং অগপ বিধায়ক আছে তাতে তেওঁলোকে বিজেপিয়ে কৈ দিলে কি আমি খেলিম। সন্মানে নাই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সন্মানে নাই, অগপ বিধায়কসকলৰ সন্মানে নকৰে। তো আমি তেওঁলোকৰ দৰে আমি কামখিনি কৰা নাই। তেওঁলোকে যদি কৈছে ফেব্ৰুৱাৰী 15 তাৰিখলৈকে তেওঁলোকৰ সময় লাগে, তো আমাৰো কোনো ধৰণৰ পলম, আমাৰ আসন বুজাবুজি লৈ আমাৰো কোনো ধৰণৰ পলম হোৱা নাই। হ'ব, ধন্যবাদ। মই আমাৰ CLP মহোদয় আছে, তেখেতক দুআষাৰ। আজি কেন্দ্ৰীয় বাজেটৰ লৈ মই যথেষ্ট দুখিত। আমি ভাবিছিলোঁ যে যিদৰে আজি তাৰিখত আমেৰিকা, চীন যিদৰে আজি তেওঁলোকে অৰ্থনৈতিকভাৱে
এটা নীতিবোৰ শক্তিশালী নীতি বনাইছে আজিৰ তাৰিখত সেই আমাৰ বাজেটত দূৰদৰ্শী নীতি বা দূৰদৰ্শী দৃষ্টি আমি দেখা পোৱা নাই আজিৰ তাৰিখত বিজেপি দল ভাবিছে যে তেওঁলোকৰ চৰকাৰ আহি গ'ল 5 বছৰ এতিয়া তেওঁলোকে ক্ষমতাত থাকিব একদম মানে কমপ্লেচেণ্ট একদম মানে লেহিমীয়া এটা বাজেট বনাইছে যিহেতু তেওঁলোকৰ কোনো নিৰ্বাচন নাই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচন নাই নিৰ্বাচন হ'লতে ধাম ধুমকৈ তেওঁলোকে কৰিলেহেঁতেন কিন্তু এতিয়া তেওঁলোকৰ আচলত ক্ষমতা আছে আৰু সেইকাৰণে আৰামছে এটা মানে সাধাৰণ এটা বাজেট তেওঁলোকে মুকলি কৰিছে কিন্তু গম পোৱা নাই যে আজিৰ তাৰিখত আমাৰ অনলাইন কমাৰ্চ কমাৰ্চৰ বাবে কিমান আমাৰ দুখীয়া সৰু দোকান সৰু শ্বপিং মলৰ ওপৰত আমাৰ অৱস্থা আজিৰ তাৰিখত চব কামবোৰ ডাঙৰ ঠিকাদাৰক কৰাৰ কাৰণে থলুৱা ঠিকাদাৰবোৰৰ কি অৱস্থা চব কাম এতিয়া মিনাৰেল ৱাটাৰ বটলতো ডাঙৰ কোম্পানী সোমোৱাৰ বাবে আমাৰ সৰু সৰু সমবায় সমিতিৰ কি অৱস্থা সেয়া লৈ তেওঁলোকৰ কোনো ধৰণৰ চিন্তা নাই ক্ষমতা আছে সেইকাৰণে আৰামছে তেওঁলোকে এটা সাধাৰণ বাজেট মুকলি কৰিছে কিন্তু বাস্তৱক আমাক অৰ্থনৈতিক যিভাৱে এটা দূৰদৰ্শী বাজেট ওলাব লাগে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি ধৰণৰ বিভিন্ন দেশ আজিৰ তাৰিখত এটা এগ্ৰেছিভ এটা অৰ্থনৈতিক নীতি বনাইছে সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা এটা ধৰণৰ আগ্ৰেশ্যন আমি দেখা পোৱা নাই কমপ্লেচেঞ্চি 100% কমপ্লেচেণ্ট বাজেট লেহেমীয়া এটা বাজেট মুকলি কৰিছে মই এতিয়া আমাৰ দলপতি দুই এষাৰ ক'বলৈ মই আমাৰ দলপতি ক'বলৈ